Hello everyone, welcome back to my channel RM Edutech. Hope আপোনালোক সকলে ভালে আছে আৰু আজি এই ভিডিওটো আমি আলোচনা কৰিম syllabus আৰু related to আছে tourism development officer grade 2 written test conventional type for recruitment to the post of tourism development officer grade 2 under the Directorate of Tourism Government of Assam. Syllabus to আমি এবাৰ চাই লওঁ paper 1 general english conventional type marks থাকিব 150 marks থাকিব আৰু hours 3 ঘণ্টা সময় 150 marks conventional type paper 1 general english descriptive type হ'ব তাতে থাকিব প্ৰেসি থাকিব essay report writing grammar এবিলাক থাকিব ইংলিশৰ কাৰণে next paper 2 কোন হৈছে gk আৰু arithmetic general knowledge আৰু arithmetic আৰু ইয়াত হ'ব mcq type question থাকিব আৰু gk আৰু arithmetic কি দিছে item topic এনেকৈ দি দিছে history state and national culture state and national travel and tourism current affairs আৰু arithmetic এই গোটেইখিনি আপোনালোকৰ syllabus থাকিব আৰু history আপোনালোকে যিসকল ব্যক্তি APSC কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকে হয়তো গম পাইছে কি ধৰণে প্ৰিপাৰেচন কৰিব লাগিব অসম history আৰু ইণ্ডিয়ান history দুইখনে লাগিব কালচাৰো তেনেকৈ আসাম কালচাৰ আৰু ইণ্ডিয়ান কালচাৰ দুইটাই লাগিব আপোনালোকে আসাম ইয়াৰ বুকখন চাব পাৰে হিষ্ট্ৰি কাৰণে আৰু নৰ্মাল যেটো আপোনালোকে পঢ়ে কম্পিটিটিভ এক্সামৰ কাৰণে তেনেকৈ আপোনালোকে পঢ়িব লাগিব বাকি এক্সট্ৰা আপোনালোকৰ হ'ব ট্ৰেভেল এণ্ড টুৰিজম আৰু কাৰেণ্ট এফেয়াৰ্স একদম কম্পাইলেশ্যন আপোনালোকে পাই যাব ইউটিউবত বহুত চেনেল আছে PDF ফাইল আছে এইবিলাক ডাউনলোড কৰি আপোনালোকে পঢ়িব পাৰে আৰু ম্যাথমেটিক্সটো হৈছে এৰিথমেটিক এইখন RS আগাৰৱালৰ যিখন কিতাপ আছে সেইখনৰ পৰা আপোনালোকে প্ৰেক্টিছ কৰিলে হৈ যাব আৰু দুটামান সাইট আছে ওয়েবসাইট আছে ইন্ডিয়া বিক্স আৰু তেনেকুৱা ধৰণৰ কিছুমান মই সাইট দুটামান দি দিম বাৰু আৰু ইন্ডিয়া বিক্সৰ সাইটৰ পৰা আপোনালোকৰ প্ৰায় কমন পৰে ইন্ডিয়া বিক্স বুলি এটা সাইট আছে এই সাইটটো আপোনালোকে ফলো কৰিব পাৰে আৰু বহুত কেইটামান সাইট আছে মই পিছত চাই দিম কিন্তু সেই সাইটটো নৰমালি মই দেখা পাওঁ যে প্ৰায় কম্পিটিটিভ এক্সামত সেই সাইটটো প্ৰায় বেছিকৈ আহে যদি ভিডিওটো ভাল পায় আপোনালোকে নিশ্চয় এটা লাইক কৰি দিব কমেন্ট কৰিব নাপাহৰিব লগতো সাবস্ক্ৰাইব কৰি দিব আৰু পেপাৰ 2 খন হৈছে 150 মাৰ্কস হ'ব কিন্তু আৱাৰ্স 2 ঘণ্টা আৰু ইংলিশৰ কাৰণে আছে 150 মাৰ্কস 3 ঘণ্টা সময় সো আশা ৰাখিছো আপোনালোকে ভিডিওটো নিশ্চয় ভাল পাইছে সাবস্ক্ৰাইব কৰি দিব আৰু লগতে নটিফিকেশন বেলটো প্ৰেছ কৰিব নাপাহৰিব থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়াৰ